জ্ঞানেশ্ৰী বৰা এই মুহূৰ্তত খবৰ ওলাইছে যে আপুনি চৰকাৰী চাকৰি ত্যাগ কৰিছে আৰু ত্যাগ কৰি আপুনি এই মুহূৰ্তত আপোনাৰ যি ত্যাগপত্ৰ সেয়া দাখিল কৰিছে খবৰটো সঁচা? হয়, মই সহকাৰী অধ্যাপকৰ পদ গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মই ইতিমধ্যে ত্যাগ কৰিছোঁ। আগতীয়াকৈ ইনফৰ্ম কৰা হৈছিলে, আজি ফৰ্মেলিটিখিনি সম্পূৰ্ণ কৰিছোঁ। হয়, জ্ঞানেশ্ৰী বৰা, আপুনি পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল ৰাইজৰ দলৰ লগত জড়িত হৈ আছিল আৰু তাৰপিছত আপুনি ৰাইজৰ দল ত্যাগ কৰি চৰকাৰী চাকৰিত আপুনি মনোনিৱেশ কৰিছিল বা নিযুক্ত হৈছিল, কিন্তু আজিৰ দিনটোত আপুনি যিহেতু ত্যাগ কৰিছে, পদত্যাগ কৰিছে, গতিকে আমি ক'ব পাৰোঁ নেকি পুনৰবাৰ যে সক্ৰিয় ৰাজনীতিলৈ পুনৰবাৰ আহিব জ্ঞানেশ্ৰী বৰা, যাৰ বাবে সিদ্ধান্ত? নিশ্চয়কৈ সক্ৰিয় ৰাজনীতিলৈ যাম বুলিয়ে সিদ্ধান্তটো লৈছোঁ। বাকী ৰাজনৈতিক পৰিচয় আগতেও আছিল, গতিকে অনাগত দিনতো ৰাজনৈতিকভাৱে আগবঢ়াৰে কিছু পৰিকল্পনা আছিল। হয়, 2026 ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব পাৰে নেকি জ্ঞানেশ্ৰী বৰা? সেই বিষয়ে সবিশেষ মই নিশ্চয়কৈ অৱগত কৰিম ৰাইজক। 26ত প্ৰাৰ্থী হওঁ নে নহওঁ সেই উত্তৰটো মই আপোনাক এতিয়া দিব নোৱাৰোঁ, কিন্তু নিশ্চয়কৈ মই 26ৰ নিৰ্বাচনত এক্টিভলি ৰাজনৈতিক ক্ষেত্ৰখনত ৰাইজে মোক দেখা পাব। আপোনাৰ তিনিটাকৈ সমষ্টিৰ নাম এই মুহূৰ্তত চৰ্চাত আছে, জ্ঞানেশ্ৰী বৰা, মৰিয়নি সমষ্টি, খুমটাই সমষ্টি আৰু এটা সমষ্টিৰ নাম এই মুহূৰ্তত চৰ্চাত আছে। তেনেস্থলত আপুনি যদি আচলতে প্ৰাৰ্থিত্ব বিচাৰে তেন্তে কোনটো সমষ্টিৰ পৰা আচলতে বিচাৰিব? সেইটো মই আপোনাক ইতিমধ্যে কৈছোঁৱেই যে ৰাজনৈতিক পৰিকল্পনা মই কিদৰে আগবাঢ়োঁ, কেনেদৰে কি সিদ্ধান্ত লোৱা হয় সেয়া মই সময়ত নিশ্চয়কৈ ৰাইজক অৱগত কৰিম। আজিৰ দিনটোত মই আচলতে মোৰ কলেজখনৰ ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰিছোঁ, তেওঁলোকৰ মাজত সময় পাৰ কৰিছোঁ আৰু মোৰ বাকী সহকাৰী অধ্যাপক হিচাপে যিখিনি আছিলে শেষৰ কৰণীয় কলেজখনৰ লগত এটা ভাল সম্পৰ্ক দীৰ্ঘদিনীয়া, এইখিনি কথাৰ মাজতেই আচলতে সময় অতিবাহিত কৰিছোঁ। অনাগত দিনত মোৰ ৰাজনৈতিক পৰিকল্পনাৰ কথা মই নিশ্চয় ৰাইজক অৱগত কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।